ভেরি গুড মর্নিং নৱম শ্ৰেণীৰ মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আজিৰ নতুন এটা ক্লাছ লৈ স্বাগতম জনাইছো। তোমালোকৰ এমপ্লয়েবিলিটি স্কিল নামৰ যিখন কিতাপ আছে সেই কিতাপৰে এটা লেসন নম্বৰ 3 যাৰ নাম হল বেসিক আইসিটি স্কিল। এই বেসিক আইসিটি স্কিলস নামৰ পাঠটো আমি আলোচনা কৰিবলৈ বা ষ্টাডি কৰিবলৈ আমি গৈ আছো এতিয়া, আৰু মই আপোনালোকক বা আপোনাৰ সবক জনাই দিব পাই সুখী অনুভৱ কৰি আছো। ইতিমধ্যে তোমাৰ এমপ্লয়েবিলিটি স্কিলৰ দুটা ইউনিট মই নিজে খুব সুন্দৰকৈ ইউটিউবত ক্লাছ কৰি এটা সুন্দৰকৈ প্লেলিষ্ট বনাই তোমালোকৰ উপকৃত হোৱাকৈ সুন্দৰকৈ সেভ কৰি ৰাখিছো। তোমালোকে যদি এতিয়ালৈকে সেই ক্লাছবিলাক চোৱা নাই বা সেই ক্লাছবিলাকৰ পৰা নোটছখিনি বনোৱা নাই, তেনেহ'লে নিশ্চিত ৰূপে তাৰ ফলপ্ৰসূ ব্যৱহাৰ কৰি সেইখিনি বস্তু বনাই ল'বা। আজিৰ পৰা নতুন এটা লেসন আৰম্ভ কৰিবলৈ গৈ আছো, বেসিক আইসিটি স্কিলস। বেসিক আইসিটি স্কিল মানেনো কি সেইখিনি বুজিব লাগিব পোনপ্ৰথমে। সো বেসিক মানে হল কি? বেসিক মানে হল সাধারণ। আইসিটি এতিয়া বুজিব লাগিব যে হোয়াট ইজ দা ফুল ফর্ম অফ আইসিটি। আইসিটির সম্পূর্ণ রূপটো কি? সো আইসিটির সম্পূর্ণ রূপ হল ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি। এইবিলাক কোশ্চেন সাধাৰণতে ইয়াত দিয়া আছে। সো আইসিটির ফুল ফর্ম হল ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি, তারে দক্ষতার উপরত, ঠিক আছে। স্কিলস মানে হল দক্ষতা। এই দক্ষতার উপরত এই পাঠ্য বা এই লেসনটো পড়ার পিছত তোমালোকৰ কিন্তু আইসিটি অর্থাৎ কম্পিউটারের উপরত যিখিনি সাম্যক ধারণা এইখিনি ডেভেলপ হৈ যাব। সো বলা আমি আজি আমাৰ এই ক্লাছখিনি আছে এইখিনি আৰম্ভ কৰো। এমসিকিউ আপোনাৰ সবৰ লগত ডিসকাশন মই নকৰিম, আপোনাৰ সবৰ লগত মই প্ৰশ্ন উত্তৰ যিবিলাক আছে সেইবিলাক আলোচনা কৰিম। সাধাৰণতে এমসিকিউ ডিসকাশন আমাৰ অফলাইনত যিবিলাক ছাত্ৰ ছাত্ৰী থাকে সিহঁতৰ লগত এমসিকিউ ডিসকাশন কৰা হয়, কিন্তু অনলাইন আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কেৱল যিবিলাক প্ৰশ্ন উত্তৰ আছে আমাৰ এইখন নোটছৰ, এখানে মই নিজে বনোৱা নোট, ঠিক আছে। এই নোটছৰ কেৱল ফিল আপ কৰিব, এই নোটছৰ কেৱল প্ৰশ্ন উত্তৰ বিলাক যিবিলাক আছে সেইবিলাকহে লাভ কৰিব। সো প্রথম প্রশ্ন আমার আরম্ভ হয়ে যায় লং কোশ্চেন আনসার। অবজেক্টিভস অফ ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি। অবজেক্টিভৰ কথা কৈছে, অলপ ৰব। অবজেক্টিভ অফ ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি, যে আইসিটি যে আছে, ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি যে আছে, ইয়াৰ মুখ্য উদ্দেশ্য বা অবজেক্টিভটো কি? তাৰপিছত কি কৈ আছে যে এডভান্টেজ এন্ড ডিসএডভান্টেজ অফ আইসিটি, ইয়াৰ কি কি উপকাৰিতা আছে আৰু ইয়াৰ কি কি আছে অপকাৰিতা আছে, এইখিনিও কব লাগে, ঠিক আছে। সো আমি কি জানো অ্যান্সার, দ্য ফুল ফর্ম অফ আইসিটি ইজ, আইসিটির সম্পূর্ণ রূপ কি? যে ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি, হয় না নহয়? এইখিনি মনত ৰাখিব লাগিব। দ্য গোল অফ আইসিটি ইজ, আৰু আইসিটিৰ যিখিনি মুখ্য লক্ষ্য সেইখিনি হল ইজ টু ব্ৰিজ দ্য গ্যাপ, এটা গ্যাপ কি কৰা? পূৰ্ণ কৰি দিয়ে। ব্ৰিজ দ্য গ্যাপ, এটা ব্ৰিজ বনাই দিয়ে গ্যাপৰ মাজত, বুজিছা? ওকে। বিটুইন প্যারেন্ট, আমার যে সকল প্যারেন্ট আছে অর্থাৎ গার্জিয়ানস আছে সিহঁতৰ মাজত, এডুকেটৰ্স মানে কি? যে আমাৰ যিবিলাক শিক্ষক বা শিক্ষয়িত্ৰী আছে সিহঁত সকলৰ মাজত, এন্ড ষ্টুডেন্ট আৰু লগতে ছাত্ৰ ছাত্ৰীৰ মাজত, বাই এনকাৰেজিং, লগতে সিহঁতক কি কৰিব লাগিব? এনকাৰেজিং কৰিব লাগিব, এনকাৰেজ কৰিব লাগিব, উৎসাহটো বঢ়াব লাগিব। কিহৰ ওপৰত? সাস্টেনেবলৰ ওপৰত।
সাস্টেনেবল মানে কি বহনক্ষম মনত রাখিবা সাস্টেনেবল মানে কি বহনক্ষম অর্থাৎ আমি কোনো এটা বস্তু এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ অনাগত ভৱিষ্যত প্ৰজন্ম সেই একেটা বস্তু ভালদৰে উপভোগ কৰিব পাৰে ইয়াক কি বুলি কোৱা হয় এইটো পদ্ধতিকে সাস্টেনেবল বুলি কোৱা হয় কোঅপাৰেটিভ অৰ্থাৎ আমি লগে ভাগে কি কৰিব লাগিব কাম কৰিব লাগিব এণ্ড ট্ৰান্সপাৰেণ্ট কমিউনিকেশ্যন মেথড আৰু লগতে আমি যিখিনি কমিউনিকেশ্যন কৰিম আমি যিখিনি বাৰ্তালাপ কৰিম এইখিনি কি হ'ব লাগিব ট্ৰান্সপাৰেণ্ট হ'ব লাগিব ট্ৰান্সপাৰেণ্ট হ'ব লাগিব ঠিক আছে ট্ৰান্সপাৰেণ্ট হ'ব লাগিব বুলি কওঁতে কি বুজাই আছে যে যাতে বস্তুবিলাক কি হয় এনক্ৰিপ্টেড হয় যেনেকুৱাকৈ আজিকালি তোমালোকে যদি হোৱাটছএপত মেছেজ কৰা মানুহক তোমালোকে চাবা হোৱাটছএপত লক সিস্টেমৰ কিবা এটা আহে লক সিস্টেম ঠিক আছে লক সিস্টেমৰ অহাৰ এইটো কি বুলি কোৱা হয় এইটো এনক্ৰিপশ্যন বুলি কোৱা হয় এনক্ৰিপ্টেড বুলি কোৱা হয় ঠিক আছে গতিকে এইবিলাক বস্তু কিন্তু তোমালোকে অলপ লক্ষ্য কৰিব লাগিব মই তোমালোকক এটা ফাইল ওপেন কৰি আছো ৰব এইটো কি হয় লগ হয় এইটো কি হয় এনেকৈ কৈ থাকিলে আনলক হয় মনত ৰাখিব এটা কি হবে লক এলও সিকে লক এটা কি হ'ব আনলক এলও সিকে আনলক ঠিক আছে এই যে হোয়াটসঅ্যাপত যদি এনেকৈ তোমালোকে ছবি দেখা পাই আছা তেতিয়া মানিবা বা জানিবা যে সেই মেসেজটো কি হ'ব সেই মেসেজটো যিয়ে পঠাইছে সেন্ডারে পঠাইছে আর কোন রিসিভ কৰিব রিসিভারে আর ই সি ই আই ভি ই আর যিয়ে মেসেজটো পঠাইছে তাক কি বুলি কোৱা হয় সেন্ডাৰ বুলি কোৱা হয় যিয়ে মেসেজটো লাভ কৰি আছে তাক কি বুলি কোৱা হয় ৰিসিভাৰ বুলি কোৱা হয় আৰু এতিয়া যেটো মেসেজ পঠাইছে হেটো কি হৈ যাব আমাৰ এনক্ৰিপ্টেড মেসেজ হৈ যাব হেটো মেসেজ কোনে দেখিব পাৰিব কেৱল এই ৰিসিভাৰে দেখিব পাৰিব এই যেটো চ্যানেলৰ মাধ্যমেৰে পঠালে হোৱাটছএপৰ মাধ্যমেৰে যে গলে হোৱাটছএপ কোম্পানী ইচ্ছে কৰিলে সেই মেসেজটো দেখিব নাপায় ঠিক আছে আৰু যেতিয়া ৰিসিভাৰে আমার মেসেজখিনি চাব বা চাব বিচাৰিব বা পঢ়িব বিচাৰিব ৰিসিভাৰে কি কৰিব লাগিব ডিকোড কৰিব লাগিব অৰ্থাৎ সেইখিনি বস্তু আনলক কৰি ল'ব লাগিব ঠিক আছে গতিকে এইখিনি বস্তু এতিয়া আমি পৰৱৰ্তী আমাৰ অনুষ্ঠানলৈ গুচি যাওঁ ঠিক আছে কি কৈছে যে এডভান্টেজ অফ আইসিটিৰ কি লাভালাভ আছে কি লাভ আছে নাম্বার 1 লাভ হল যে এনহেন্স দ্য মেথড অফ কমিউনিকেশন আইসিটি যেহেতু বর্তমান সময়ত আছে ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি আছে থাকার কারণে কি হয়েছে আমার যেটো কমিউনিকেশন আমার যেটো বার্তালাপ ব্যবস্থা সেইখিনি কিন্তু ডেভেলপ হৈ গৈছে এতিয়া হোৱাটছএপ আছে আজিকালি ইনষ্টাগ্ৰাম আছে হয়নে নহয় টুইটাৰৰ নাম আজিকালি চেঞ্জ হৈ গ'ল এক্স হৈ গ'ল হয়নে ফেচবুক আছে এই কেইদিনমান আগত টিকটক আছিল হয়নে গতিকে আলটিমেটলি আমাৰ যিবিলাক কমিউনিকেশ্যনৰ মাধ্যম বাৰ্তালাপৰ মাধ্যম এইখিনি কি হৈছে বৃদ্ধি হৈ গৈছে ওকে নেক্সট নাম্বাৰ ইণ্ডিপেণ্ডেণ্ট লাৰ্নিং প্লেটফৰ্ম কষ্ট ইফিচিয়েণ্ট কি বুলি কৈ আছে ইণ্ডিপেণ্ডেণ্ট লাৰ্নিং প্লেটফৰ্ম আজিকালি শিক্ষামূলক বা শৈক্ষিক বিভিন্ন ধৰণৰ লাৰ্নিং প্লেটফৰ্ম পোৱা যায় যিবিলাক কম খৰচীয়া হয় বিভিন্ন ধৰণৰ এপ পোৱা যায় তাৰ মানে আলটিমেটলি মই এটাই ক'ব বিচাৰো বিভিন্ন ধৰণৰ এপ পোৱা যায় যি কম খৰচতে আমি যত কি কৰিব পাৰো আমাৰ পঢ়া শুনা আগবঢ়াই লৈ যাব পাৰো ঠিক আছে তাৰপিছত কি কৈ আছে যে এনহেন্স ডাটা এণ্ড ইনফৰমেশ্যন সিকিউৰিটি অৰ্থাৎ আইসিটিৰ জৰিয়তে আমাৰ যিবিলাক ডাটা আছে আমাৰ যিবিলাক ইনফৰমেশ্যন আছে এইবিলাকৰ সুৰক্ষাৰ কথা আমি ক'ব পাৰো সেইবিলাক এতিয়া আমাৰ সহজে হেৰুৱাই নাযায় কাৰণ অনলাইন মাধ্যমত আমি সেইখিনি বস্তু সেভ কৰি ৰাখিব পাৰো আৰু বাৰে বাৰে যিমান বাৰ প্ৰয়োজন আমি সিমান বাৰ পিছলৈ সেই তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰো নেক্সট নাম্বাৰ পেপাৰলেছ এলিমিনেট দ্য ইউজ অফ পেপাৰ যদি আমি ডিজিটেল ডকুমেন্টস ব্যবহার কৰো তেনেহলে তো পেপাৰৰ কথাই নাহে প্ৰিন্টেবল পেপাৰৰ কথাই নাহে তাৰ মানে কি হৈ যাব
যিবিলাক আমাৰ পেপাৰৰ ব্যৱহাৰ আছে সেইবিলাক কমি যাব। গতিকে আইচিটি ভাল, ঠিক আছে, আইচিটিৰ জৰিয়তে পেপাৰৰ ব্যৱহাৰ কি হ'ব, কম হ'ব। নেক্সট আহি গ'ল বেটাৰ টিচিং এণ্ড লাৰ্নিং মেথড। এই আইচিটিৰ জৰিয়তে আমি খুব সুন্দৰকৈ শিক্ষণ কাৰ্যসূচী, টিচিং এণ্ড লাৰ্নিং যি আমাৰ কাৰ্যসূচী আছে সেইখিনি কিন্তু বেটাৰ কৰি তুলিব পাৰোঁ। যেনেকুৱাকৈ আজিকালি ডিজিটেল বোৰ্ড ব্যৱহাৰ কৰা হয় নে নহয়? আজিকালি খুব সুন্দৰকৈ এনিমেটেড ভিডিঅ' মানুহ ব্যৱহাৰ কৰি পিনি ক্লাছ কৰি আছে। গতিকে এইবিলাক লাভালাভ হয় নে নহয় আইচিটিৰ? এইবিলাক আইচিটিৰ কি হয়? আইচিটিৰ লাভ, ঠিক আছে, ভাল দিশ হয় বুলি তোমালোকে ক'ব পাৰা, ঠিক আছে। তাৰপিছত কি কৰি আছে যে ওয়েব বেস LMS টুল, ঠিক আছে, লাৰ্নিং মেটেৰিয়েল যিবিলাক আমাৰ আছে ওয়েব বেস, অৰ্থাৎ ইন্টাৰনেটৰ পৰাই আজিকালি শিকিব পৰা বহুতো ধৰণৰ বস্তু আমি ল'ব পাৰোঁ, ঠিক আছে। গতিকে এইটো এটা ভাল দিশ হ'ব আইচিটিৰ, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ, হয়নে নহয়? এতিয়া আইচিটিৰ ভাল দিশ বুজি পালো, এতিয়া বেয়া দিশো আছে। কি কিনো বেয়া দিশ আছে সেইবিলাক এতিয়া আলোচনা কৰিম। যেনেকুৱাকৈ এটা বেয়া দিশ হল কি যে ট্ৰেডিশনাল বুক এণ্ড হ্যান্ড রিটেন মেথড আর এট রিস্ক। আইচিটিৰ এটা বেয়া দিশ হল যিবিলাক আমাৰ ট্ৰেডিশনাল বুক আছে, পৰম্পৰাগত যিবিলাক আমাৰ কিতাপ পত্ৰ আছে, যিবিলাক আমাৰ হাতে লিখা গুৰুত্বপূৰ্ণ যিবিলাক আমাৰ নথি পত্ৰ বিলাক আছে, সা সঁজুলি বিলাক আছে, সেইবিলাক কিন্তু বেয়া এটা পৰিস্থিতিৰ সিহঁতৰ সন্মুখীন হ'ব। সিহঁতৰ এইবিলাক কি হ'ব, আমাৰ এইবিলাক ৰিস্কত আহি পৰিব। কারণ সবে খালি কি হয়ে আছে, আইসিটি মুখী হয়ে আছে, ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি মুখী হয়ে আছে। সবাইকে কি লাগে, মোবাইল লাগে, ল্যাপটপ লাগে, কম্পিউটার লাগে, এইবিলাকে লাগে, হয় না নহয়? গতিকে সেইবিলাক বস্তু যিবিলাক আমাৰ ট্ৰেডিশনাল বুক, পৰম্পৰাগত যিবিলাক আমাৰ কিতাপ আছে, যিবিলাক হ্যান্ড রিটেন বস্তু আছে, হাতে লিখা বস্তুবিলাক, এইবিলাকৰ কিন্তু কি আহি গৈছে, ৰিস্ক আহি গৈছে, বিপদ আহি গৈছে। তাৰপিছত কি কৈ আছে, ম্যানেজিং কোর্স অনলাইন ইজ ডিফিকাল্ট। এই যে অনলাইন কোর্স যিবিলাক বনোৱা হয়, এইবিলাক মেনেজ কৰা কিন্তু ভালেখিনি এটা জটিল কাম, সকলোৰে কাৰণে সম্ভৱপৰ নহয় আৰু সকলোৱে নোৱাৰেও, ঠিক আছে। গতিকে আইচিটি ব্যৱহাৰ কৰিলে নহ'ব, তাৰ কি আছে কেতবোৰ ডিমেৰিটছ আছে। বহুতো বস্তু শিকিব লাগে, বহুতখিনি তথ্য আমি জানিব লাগে, আদাৰৱাইজ কিন্তু আমি কৰিব নোৱাৰো, ঠিক আছে। নেক্সট কি কৈ আছে যে টিচাৰ্স ৰিকুৱাৰ্ড এক্সপিৰিয়েন্স টু হ্যান্ডেল আইচিটি। এই যদি আজি আমি আইচিটিৰ কিবা এটা বস্তু আনি পিনে বিদ্যালয়ত ৰাখি দিওঁ আৰু আমাৰ শিক্ষকবিলাকে ব্যৱহাৰ কৰিবই নাজানে যে কেনেকুৱাকৈ সেই পাৰ্টিকুলাৰ বস্তুখিনিৰ ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে কোনো লাভ আছে নেকি? তেতিয়াহ'লে কিন্তু আমাৰ একো লাভ নাই, ঠিক আছে। সেইখিনি ব্যৱহাৰ কৰিব জানিব লাগিব। সিহঁতৰ কিহৰ দৰকাৰ হ'ব, সিহঁতৰ অভিজ্ঞতাৰ প্ৰয়োজন হ'ব। অভিজ্ঞতা অবিহনে কিন্তু সিহঁতে সেইখিনি কাম কৰিব নোৱাৰে। সেইকাৰণে টিচাৰ যিবিলাক আছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰী, সিহঁতে কিন্তু আইচিটি কেনেকুৱাকৈ হ্যান্ডেল কৰিব লাগে, কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে, সেইখিনি জানিব লাগিব, ঠিক আছে। আফটাৰ দ্যাট কি কৈ আছে, ৰিস্ক অফ সাইবার অ্যাটাকস এন্ড হ্যাকস। আজিকালিতো বহুত সাইবার অ্যাটাক হয়ে থাকে। আইচিটির কথা কৈ আছো যেহেতু সাইবার অ্যাটাকৰ কথা ক'বই লাগিব, হ্যাকিংৰ কথা ক'বই লাগিব। বিভিন্ন ধৰণৰ যিবিলাক ৱেবছাইট আছে, বিভিন্ন ধৰণৰ যিবিলাক এপছ আছে, এই সববিলাকে কি হৈ আছে, আজিকালি হ্যাকিং হৈ আছে, সাইবার অ্যাটাক হৈ আছে, হয় না নহয়? গতিকে আইচিটি ব্যৱহাৰ কৰিলে কেৱল নহ'ব, কেনেকুৱাকৈ আমি আমাৰ মোবাইল ফোন, আমাৰ ল্যাপটপ, আমাৰ ডেস্কটপ, আমাৰ তোমালোকে ক'ব পাৰা যে যিটো তোমালোকৰ হেৰি আছে, কি বুলি ক'ম, আইপ্যাডে আছে বা যিটো আমাৰ টেবলেট বুলি কওঁ আমি আমাৰ সাধাৰণতে, কেনেকুৱাকৈ সুৰক্ষিত কৰিব ৰাখিব পাৰো, কি আমি এন্টিভাইৰাছ ব্যৱহাৰ কৰি আছো, খুবেই ইম্পৰ্টেন্ট হ'ব বা আমি সেইখিনি সজাগতা অৱলম্বন কৰিব লাগিব। আফটাৰ দ্যাট যদিও বা আইচিটিৰ ভাল ব্যৱহাৰ আছে, কিন্তু আমি মানুহবিলাক এনেকুৱা ধৰণৰ বেয়া মানসিকতা যে আমি আইচিটিৰ ভাল দিশবিলাক আমি ভালদৰে চালি জাৰি কামত নখটুৱাই
যিখিনি বেয়া আছে সেইখিনিকে আমি কামত খটুৱাই আছো বা সেইখিনিকে আমি ধৰি আছো। টেকনলজিৰ অৰ্থাৎ প্ৰযুক্তিবিদ্যাৰ কেনেকুৱাকৈ সৎ ব্যৱহাৰ কৰিব লাগে সেই সৎ ব্যৱহাৰ পৰিত্যাগ কৰি আমি কি কৰি আছো, কেনেকুৱাকৈ মিস ইউজ কৰিম, কেনেকুৱাকৈ আমি অসৎ ব্যৱহাৰ কৰিম সেইখিনিৰ প্ৰতি আমি মাথা মাৰি আছো, সেইখিনিৰ প্ৰতি আমি কি কৰি আছো, ধাৱমান হৈ আছো। গতিকে আমি আমাৰ মানসিকতা চেঞ্জ কৰিব লাগিব। যদি আমি ডাঙৰ মানুহ হ'ব বিচাৰো, যদি আমি এজন ভাল ব্যক্তি সমাজত এজন ভাল ব্যক্তি বা ভাল আসনত বহিব বিচাৰো, তেনেহ'লে যিখিনি আমাৰ ICT আছে, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, ঠিক আছে, আমাৰ যিবিলাক মোবাইল ফোন আছে, আমাৰ যিবিলাক ল্যাপটপ আছে, এই সববিলাক বস্তুৰে কি কৰিম, আমি সদ উপকাৰ কৰিম বা ভাল ব্যৱহাৰখিনি কৰিম। নাম্বাৰ 1 কথা, যিবিলাক তোমালোকে ইনষ্টাগ্ৰামতে হওক, ফেচবুকতে হওক, ইউটিউবতে হওক রিল বনোৱা বা রিল চোৱা এইবিলাক বন্ধ কৰি দিয়া। কাৰণ তোমালোকে কি হোৱা, ছাত্ৰ হোৱা, তোমালোকে এইখিনি কামকে বন্ধ কৰিব লাগিব যদি তোমালোকে ICT খিনি ভালদৰে ফলো কৰিব বিচৰা, ICT খিনি ভালদৰে ভাল কাজত খটুৱাব বিচৰা। 2 নম্বৰত যিবিলাক এডুকেশ্যনেল ভিডিঅ' আছে, EDUCATIONAL এডুকেশ্যনেল ভিডিঅ' যেনেকুৱাকৈ এই ক্লাছবিলাক তোমালোকে চাই আছা, মোৰ ক্লাছখিনি চাই আছা, এইবিলাকৰ কাৰণে তোমালোকে ঠিক আছে, কিন্তু মনত ৰাখিবা শর্টস নাচাবা, লং ভিডিঅ' চাবা, কমসে কম 5 মিনিটৰ পৰা আৰম্ভ কৰি 20 বা 30 মিনিটলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবা। তেতিয়া তোমালোকৰ কি হ'ব, তেতিয়া তোমালোকৰ যিখিনি ধৈৰ্য, এই ধৈৰ্য ধৰি 30 মিনিট বহি থাকিব লাগিব, 30 মিনিট শুনিব লাগিব, যে এইখিনি বস্তু তোমালোকৰ ভাল হৈ যাব, ধৈৰ্যখিনি ডেভেলপ হ'ব, ঠিক আছে। গতিকে এইখিনি বস্তু কিন্তু সদায় মনত ৰাখিবা আৰু হৃদয়ঙ্গম কৰি ল'বা, ঠিক আছে, যে মই অবাবতে সময় নষ্ট নকৰি মই কি কৰিম, যদি মোবাইল মই চলাওঁৱেই তেনেহ'লে এডুকেশ্যনেল যিবিলাক আমাৰ ভিডিঅ' আছে সেইবিলাক মই চাম, যিবিলাক ছাৰ ক্লাছ কৰি থৈছে সেইবিলাক চাম, এনেকুৱাকৈ তোমালোকে ICTৰ সৎ ব্যৱহাৰ কৰিব পাৰিবা, ঠিক আছে। আফটাৰ দ্যাট নেক্সট কোশ্চেন কি আছে চাওঁ, 2 নম্বৰ কোশ্চেন, হোৱাট আৰ দ্য ডিফল্ট এপছ ইনষ্টল অন স্মাৰ্টফোনছ। আমাৰ স্মাৰ্টফোনত কেতবোৰ বাই ডিফল্ট কেতবোৰ এপছ থাকে, সাধাৰণতে যিবিলাক এপছ তোমালোকে মনত কৰা, মোবাইল ফোনৰ কেতবোৰ এপ আছে যিবিলাক এপ আমি ডিলিট কৰিব নোৱাৰো, এইবিলাক থাকে আৰু ঠিক আছে, ছেটিঙতে থাকে, সেইবিলাকো কি কোৱা হয়, ডিফল্ট এপ বুলি কোৱা হয়। চ' এনচাৰত কি দিছে, some of the default app installed on smartphone are, এইবিলাক হ'ল কি কি আছে, যে স্যাৰ কেমেৰাটো হয়, সেইটো কি থাকিব, একদম বাই ডিফল্ট থাকে। তাৰপিছত ফোন কৰোঁ যে ফোনটো, এইটো এটা এপ হয় নে নহয়, ক্যালেন্ডাৰটো হয় নে নহয়, এটা কি বাই ডিফল্ট হ'ব। মেইল, এইটা আমি যে মেইল কৰোঁ, ইমেইল কৰোঁ, ঠিক আছে, এটাও বাই ডিফল্ট হয়। মেপছ মানে কি, এই গুগল মেপ এইবিলাক যে থাকে যে এইবিলাক কি হয়, বাই ডিফল্ট হয়। ক্লক মানে কি, ঘড়ীৰ কাৰণে এপ কি আমি বেলেগকৈ ইনষ্টল কৰোঁ নেকি, নকৰোঁ, ঘড়ীৰ এপটো যে থাকে। মেছেজৰ এপটো এইটো বাই ডিফল্ট থাকে, এইবিলাক আমি ডাউনলোড কৰিবও নালাগে, ডিলিট কৰিব নালাগে। ৱেব ব্ৰাউজাৰ, যেনেকৈ আমাৰ ব্ৰাউজাৰ বহুত ধৰণৰ আছে, মজিলা আছে, গুগল ক্ৰোম আছে, এইবিলাক বহুতো হেৰি আছে, আমাৰ ব্ৰাউজাৰ আছে। ব্ৰাউজাৰ মানে কি, য'ত গৈ পিনে আমি বিভিন্ন বস্তু চাৰ্চ কৰোঁ, বিভিন্ন বস্তু বিচাৰোঁ, এইবিলাক ব্ৰাউজাৰ বুলি কোৱা হয়। এইটো আমি মিউজিক শুনিব পাৰোঁ, মিউজিকৰ এপটো এইটোও বাই ডিফল্ট। গুগল প্লে ষ্ট'ৰ এইটোও বাই ডিফল্ট, বা এপল প্লে ষ্ট'ৰ এইটোও বাই ডিফল্ট আমাৰ থকা দেখা পোৱা যায়, ঠিক আছে। চ' আই হোপ তোমালোকে বুজি পাইছা, যদি বুজি পোৱা নাই মোক জনাই দিব পাৰিবা, ঠিক আছে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাম। 3 নম্বৰ প্ৰশ্নটো কিনো আছে, যে ডিফাৰেন্স বিটুইন স্মাৰ্টফোন এণ্ড বা ভাৰ্চেছ টেবলেট। এই তোমাক যদি মই কওঁ স্মাৰ্টফোন বা টেবলেটৰ ভিতৰত যিকোনো এটা তোমালোকে চিলেকশ্যন কৰিব লাগে, তোমালোকে কোনখিনি বস্তু চিলেকশ্যন কৰিবা, স্মাৰ্টফোন না টেবলেট, কোৱাচোন। অ'কে, চ' স্মাৰ্টফোন মানে এই যিবিলাক আমাৰ হাতত ফোন থাকে, এণ্ড্ৰইড ফোনবিলাক, যেনেকুৱাকৈ ভিভ', অপ' এইবিলাক স্মাৰ্টফোনৰ ভিতৰত পৰিব, হয় নে নহয়। যিবিলাক আমাৰ হেৰি থাকিব, আইফোনবিলাক থাকিব, এইবিলাক স্মাৰ্টফোনৰ ভিতৰত পৰিব। আৰু টেবলেট ফোনবিলাক অলপ মানে মোবাইলতকৈ অলপ ডাঙৰ স্ক্ৰীন, হয় নে নহয়। অ'কে, চ' স্মাৰ্টফোন আর জাস্ট এ ফোন, এইটো জাস্ট এটা ফোন হয়, উইথ সাম এডিশনাল ফিচার্স, তাত কেতবোৰ কি থাকে, অতিৰিক্ত ফিচাৰ্স থকা দেখা পোৱা যায়, অতিৰিক্ত তোমালোকে ক'ব পাৰা যে
বৈশিষ্ট্য দেখা পাওয়া যায়, ফিচার্স মানে বৈশিষ্ট্য। স্মার্টফোন আর কম্প্যাক্ট অ্যান্ড ইজি টু ইউজ। স্মার্টফোনবিলাক কি হয়, খুবেই সহজ সুলভ হয় আৰু সেইবিলাক ব্যৱহাৰ কৰোঁতেও সহজ। আৰু যিটো অপাৰেটিং চিষ্টেম আৰু দ্য মেইন ছফ্টৱেৰ, আৰু আমাৰ স্মাৰ্টফোনত সবাতোকৈ ইম্পৰ্টেণ্ট ছফ্টৱেৰটো কি হয়, যে অপাৰেটিং ছফ্টৱেৰটো। ঠিক আছে, অপাৰেটিং আমি কেনেকৈ কৰি আছোঁ। তাৰপিছত চাম অফ দ্য স্মাৰ্টফোন ইউজ এপল iOS। কেতবোৰ স্মাৰ্টফোন ইউজাৰে কি ব্যৱহাৰ কৰে, এপেলৰ ফোন ব্যৱহাৰ কৰা দেখা পোৱা যায়। সাম আর ইউজিং অ্যান্ড্রয়েড ওএস, অ্যান্ড্রয়েডৰ অপারেটিং সিস্টেম ব্যবহার করা দেখা পাওয়া যায়। অর সাম আর ইউজিং মাইক্রোসফট ওএসও ব্যবহার করা দেখা পাওয়া যায় অপারেটিং সিস্টেম। এডিটিং দ্য ভিডিও অর ফটোজ ইজ ডিফিকাল্ট অন স্মার্টফোন। আৰু স্মার্টফোনত ফটো বা ভিডিও এডিট কৰা কিন্তু অলপ কি হয়, কঠিন হৈ পৰে, কাৰণ স্ক্ৰিনখিনি ছোট হৈ যায়, সৰু হৈ যায়, সেইকাৰণে। ঠিক আছে, এতিয়া আহা আমি আলোচনা কৰোঁ টেবলেটৰ বিষয়ে। টেবলেটত কি হয়, ট্যাবলেট ইট ইজ এ পোর্টেবল পার্সোনাল কম্পিউটার। ট্যাবলেটটোক কি বুলি কোৱা হয়, যে পোর্টেবল মানে য'তেই ইচ্ছা তাতে আমি লৈ যাব পাৰোঁ, এইটো পোর্টেবল বুলি কোৱা হয়। পার্সোনাল মানে ব্যক্তিগত, কম্পিউটাৰ মানে তো বুজিয়ে পোৱা কম্পিউটাৰ, উইথ এ টাচ স্ক্ৰীন, লগতে টাচ স্ক্ৰীন ইণ্টাৰফেচ থকা দেখা পোৱা যায়। ঠিক আছে, হুইচ মেক ইট মোৰ ইউজাৰ ফ্ৰেণ্ডলি, আৰু খুব সহজে সেইটো কি হৈ যায় আমাৰ জন্য, আমাৰ কাৰণে ইউজাৰ ফ্ৰেণ্ডলি হৈ পৰে। দেন দ্য নোটবুক কম্পিউটাৰ, আমাৰ কম্পিউটাৰৰ যিবিলাক নোটবুক আছে তাতকৈ, ঠিক আছে, আমাৰ এই ট্যাবলেটখিনি বেছি ইউজাৰ ফ্ৰেণ্ডলি হৈ পৰে। তাৰপিছত কি কৈ আছে, এণ্ড্ৰইড OS, এপল iOS অৰ উইণ্ডোজ OS আর দ্য মোস্ট কমন অপারেটিং সিস্টেম। এইবিলাক সাধাৰণতে কমন অপারেটিং সিস্টেম হয়, যিবিলাক অপারেটিং সিস্টেম ক'ত ব্যৱহাৰ কৰা হয়, আমাৰ ট্যাবলেটত ব্যৱহাৰ কৰা হয়। ঠিক আছে, তাৰপিছত কি কৈ আছে, এজ কম্পেয়াৰ টু স্মাৰ্টফোন ট্যাবলেট স্ক্ৰীন আর বিগাৰ ইন সাইজ। আৰু স্মাৰ্টফোনতকৈ কিন্তু আমাৰ ট্যাবলেটৰ যিখিনি স্ক্ৰীন আছে সেইবিলাক সাইজত কি হয়, অলপ ডাঙৰ হোৱা দেখা পোৱা যায়, হয় নে নহয়। গতিকে এইবিলাক হ'ল পাৰ্থক্য স্মাৰ্টফোন আৰু ট্যাবলেটৰ মাজত। আই হোপ তোমালোকে বুজি পাইছা, যদি বুজি পোৱা নাই তোমালোকে মোক জনাই দিব পাৰিবা। ঠিক আছে, সো মই ভাবিছোঁ যে আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰোঁ। তিনিটা কোশ্চেন ইতিমধ্যে আলোচনা কৰিলোঁ, অহা ক্লাছত আমি লগ পাই আছোঁ। ঠিক আছে, যদি তোমালোকক এইখন PDF লাগে তেনেহ'লে তোমালোকে, মই এটা হোৱাটছএপ নম্বৰ দি আছোঁ আমাৰ টিম মেম্বাৰত, তোমালোকে যোগাযোগ কৰিব পাৰিবা 9101036942। PDF লাগিলে পিনে এই গোটেই নোটখিনি, এমপ্লয়বিলিটি স্কিলৰ গোটেই নোটখিনি ল'ব পাৰিবা। ঠিক আছে, এটা নিৰ্দিষ্ট এমাউণ্ট আছে, সেইখিনি পে'মেণ্ট কৰিব লাগিব তোমালোকৰ, পে'মেণ্ট কৰি পিনে সুন্দৰকৈ ল'ব পাৰিবা। অ'কে, গতিকে এইখিনিত হোৱাটছএপ কৰিবা বা কণ্টেক্ট কৰাৰ যত্ন কৰিবা, তোমালোকে কিতাপখিনি পাই যাবা। আৰু এইখিনি কিতাপ মই নিজে বনোৱা, গতিকে তাৰ পৰা কমন 100% কমন আহিব। ঠিক আছে, একো অসুবিধা নাই, আৰু বস্তু গোটেই PDF খন তুমি বুজাই দিয়ে যাম। ঠিক আছে, আজিলৈ মানে জয় হিন্দ, জয় ভাৰত।